সেইকাৰণে প্ৰভুসকল ৰাৱণৰ নিচিনা যদি কোনোবা ককায়েক হয় এনেকুৱা ককায়েকৰ কথা নুশুনাই ভাল যি ককায়েকে প্ৰভু ৰামক ভজনা কৰিবলৈ নিদিয়ে বুজি পাইছে নহয় ৰাৱণৰ নিচিনা যদি ককায়েক হয় তেনেকুৱা ককায়েকে যদি আজ্ঞা কৰে প্ৰভুক পাবৰ কাৰণে তেনেকুৱা ককায়েকৰ কথা নুশুনিলেও কোনো পাপ নহয় যদি হিৰণ্যকশিপুৰ নিচিনা যদি দেউতাক হয় তেনেকুৱা দেউতাকৰ কথা নুশুনিলেও কোনো ধৰণৰ পাপ নহয় যদি শুক্ৰাচাৰ্যৰ নিচিনা যদি গুৰু হয় যি গুৰুৱে ঈশ্বৰ দৰ্শন কৰা নেদে ময়ে ঈশ্বৰ বুলি তেওঁ টিঙাখনত বিৰাজমান হৈ থাকে ময়ে ঈশ্বৰ ময়ে ভগৱান বুলি কয় ভগৱানক দেখুৱাই নিদিয়ে যি গুৰুৱে ভগৱানক দেখুৱাই নিদিয়ে তেনেকুৱা গুৰু ত্যাগ কৰিলে কোনো ধৰণৰ আপোনাৰ পাপ নহয় বুজি পাইছে নহয় আজিকালি এনেকুৱা গুৰু ওলাই গৈছে মানে ময়ে ভগৱান আৰু মোৰ বাহিৰে কোনো নাই কৃষ্ণও নাই ৰামো নাই এইবিলাক একো নাই এতিয়া ময়ে ভগৱান এই বুলি যিয়ে নেকি মাৰি থৈ দিয়ে কেৱল ময়ে মই কৰি তেওঁলোকে প্ৰচাৰ কৰে সাৱধান গতিকে সেইকাৰণে প্ৰভুসকল তেনেকুৱা গুৰু শুক্ৰাচাৰ্যৰ নিচিনা গুৰু ত্যাগ কৰি বলি আজি কি হৈ গ'ল বলি আজি পৰম বৈষ্ণৱ হ'ব পাৰিছে গতিকে সেইকাৰণে প্ৰভুসকল য'ত ৰাম থাকিব তাত কি আছে তাত জয় হ'বই গতিকে আমি যাতে তেনেকুৱাকে প্ৰভু ৰামৰ নাম লৈ চলিব পাৰোঁ মন চৰে ৰামে চৰি দিব জানে হিতা হমে দেখে আকি মহাৰাজা পালিবন্ত প্ৰজা প্ৰকাশিয়া আৰু এনেদৰে ৰামে কি কৰিব ৰাৱণৰ ওপৰত বিজয় সাব্যস্ত কৰি দিব্য জানতশ্বৰী কি কৰিব তেওঁ আহিব সীতা হমে দেখে প্ৰভুসকল আপোনালোকে হয়তো ভাবে যে আচল সীতাজনী নহয় এইজনী ছায়া সীতাহে আচল সীতা হৰণ কৰিব পৰা শক্তি ৰাৱণৰ নাই প্ৰভুসকল আজি মনত ৰাখক হয়তো ভাবে বোলে আচল সীতা আই দিছে নেকি নহয় প্ৰভুসকল আই সীতাক জন্ম দিব পৰা ইয়াত এগৰাকী মাতৃয়ে নোলাল ৰাৱণে এটা সময়ত কি কৰিছিল জানে ঋষি মুনিবিলাকৰ টেক্সবিলাক দিছিলে টেক্স যিবিলাক নেকি কালেকশ্যন কৰিব লাগে নহয় আজিকালি মানে ৰজা মহাৰাজাবিলাকে কৰ কাটল কালেকশ্যন কৰে নহয় ঠিক তেনেকুৱা আগত ৰাৱণে কি কৰিছিলে ব্ৰহ্ম ঋষিবিলাকৰ টেক্সবিলাক দিছিলে তেতিয়া ব্ৰহ্ম ঋষিবিলাকে ক'লে ৰাৱণক ৰাৱণ এটা কথা জানি থোৱা যি আমাৰ পৰা টেক্স তুমি লৈ গৈছা এই তেজে এদিন তোমাৰ কাক হৈ তোমাক মাৰিব চাই থাকা আৰু ৰাৱণে যেতিয়া ভয়ত প্ৰস্তাৱমান হৈ কি কৰিলে ৰাৱণে সেই টেক্সবিলাক এটা গাঁত খান্দি পুতি থৈ দিলে আৰু এটা গাঁত খান্দি পুতি ধৰিলে সেই গাঁতটোৰ পৰাই এটা কণী হ'ল আৰু তাৰ পৰাই আই সীতা জন্ম লাভ কৰিলে আই সীতাক জন্ম দিব পৰা এগৰাকী নাৰী নাই এগৰাকী যদি সতী নাৰীক জন্ম দিব লগা হয় এগৰাকী মাতৃয়ে বহুত সংযমৰ প্ৰয়োজন আছে তৃতীয় স্কন্ধত ওলাব লাহেকৈ তৃতীয় স্কন্ধ ওলাব আপোনালোকে পাব এগৰাকী যদি মহান পুৰুষক যদি আমি এই ধৰা ধামত যদি অৱতৰণ কৰাব লগা গতিকে প্ৰভুসকল আই সীতা তেনেকুৱাকে আহি কি কৰিছিল জানে এই ঘৰ হাৰোতে আমাৰ যেনেকুৱাকে ছোৱালীবিলাকে ঘৰ হাৰে নহয় এই ঘৰ হাৰিলে কি কৰিছিলে আই সীতাই যিখন ধেনু আছিলে হৰধনু যিখন আছিলে এনেকে তুলি কি কৰে এখন হাতেৰে তুলি এখন হাতেৰে এনেকে ঝাৰুৰে পৰিষ্কাৰ কৰি আনে তলখন জনপ্ৰজাই দেখি আচৰিত বোলে এইগৰাকী কোন হয় এখন হাতেৰে ধেনুখন দাঙি এখন হাতেৰে মানে তলৰখিনি সাৰি আনে চাফা কৰি আনে পৰিষ্কাৰ কৰি আনিব পাৰে ইমান শক্তি লংকাৰ ৰজা ৰাৱণৰ এনেকুৱা শক্তি নাই যে আই সীতাক হাতত ধৰি আনিব পৰা শক্তি নাই প্ৰভু ৰামে জানে জানি কি কৰিছে তেতিয়া ছায়া সীতাকহে থৈ দিছে আচল সীতাক তেওঁ পাতলত লুকুৱাই ৰাখিছে ছায়াহে এগৰাকী সীতাৰ এই ছায়া সীতাকহে ৰাৱণে ধৰিছে নহলে লীলা নহয় প্ৰভুৰ আপোনাৰ সভাপতি এইটো বহুতে ভুল কৰে বোলে কৈকেয়ীক গালি পাৰে বোলে কৈকেয়ীয়ে কি কৰিলে কৈকেয়ীহে বনবাসত পঠাই দিলে ৰামায়ণৰ কথা ওলাইছে কাৰণে কৈছো প্ৰভু আমাৰ সভাত বহুতৰে হয়তো ধাৰণা থাকিব পাৰে বোলে কৈকেয়ী এই ইমানো তাই পাখন দিলে যে ৰামক বনবাস দিলে আচলতে কৈকেয়ীৰ পৰা ৰামে খুজি লৈছে বনবাস এইটো বহুতে নাজানে কৈকেয়ীক মানে কোৱা হৈছে প্ৰভু ৰামে কৈছে বোলে হে আই
মানে সৰুৰ পৰা কেৱল কৈকেয়ীৰ লগতে থাকে, কৈকেয়ীৰ বিচনাতে থাকে। তেওঁ মাকৰ লগত নাথাকিছিলে, মানে কেৱল কৈকেয়ীৰ লগত থাকি ভাল পায়। আৰু এদিন কৈকেয়ী ক'লে বোলে, হে আই, মোৰ এটা কামনা আছে, যদি তুমি বৃদ্ধি কৰাই দিয়া মই পৰম কৃতাৰ্থ লাভ কৰিম। বোলে কি কামনা বোপা? মইতো তোমাৰ কাৰণে কৰিব নোৱাৰা কাম একো নাই, প্ৰাণটো লাগিলেও মই দিব পাৰো। তেতিয়া কি ক'লে? তেতিয়া ক'লে, হে আই, মনত ৰাখিবা, কিন্তু তুমি প্ৰতিজ্ঞা কৰিব লাগিব। আৰু এটা কথা জানি থবা, হে আই, কৈকেয়ী নামৰ কোনো মানুহৰ নামেই নাৰাখিবা আৰু মনত ৰাখিবা। এই পৃথিৱীত কোনেও আৰু কৈকেয়ী নামেই নাৰাখিবা, মানুহৰ মনত ৰাখিবা। মই যিটো বৰ আপোনাৰ পৰা খুজিম। ঠিক আছে, সেই কথাই কাম প্ৰতিজ্ঞা কৰিলে। প্ৰতিজ্ঞা ক'লে যে তুমি দেউতাৰ পৰা যি বৰ পোৱা দুটা, প্ৰথম বৰত কি কৰা? প্ৰথম বৰত মোক 14 বছৰ বনবাস দি দিয়া। আৰু কি কৰা? দ্বিতীয় এটা বৰ বোলে ভৰতক ৰাজ্যভাৰ দিব লাগে। এইটো কৰা। কৈকেয়ীটো মাথা ঘমাই গ'ল, বোলে এইটোতো হ'বই নোৱাৰে, কিন্তু উপায় নাই, প্ৰতিজ্ঞা আবদ্ধ। প্ৰভু ৰামৰ কাৰণে ইমানখিনি কৰিছে, সেইকাৰণে আই কৈকেয়ীক কোনো গালি পাৰি লাভ নাই। কৈকেয়ী বোলে পাখণ্ড হৃদয় এইবুলি কৰি লাভ নাই। কাৰণ প্ৰভু ৰামে কি কৰিছে? তেওঁ যিহেতু মৰ্যাদা পৰিৱৰ্তন, মৰ্যাদাক যিহেতু নিবাৰণ কৰে, গতিকে সেইকাৰণে প্ৰভু ৰামে কি কৰিছে? তেনেকুৱাকে আই কৈকেয়ীৰ পৰা বৰ খুজি লৈ তেওঁ তেনেকুৱাকে আহি আই সীতাৰ লগত ছায়া সীতাক তেনেকুৱাকে ৰাৱণক হৰণ কৰিব দিয়ালে। এইবিলাক তেওঁলোকৰে লীলা, নহ'লেতো ৰাৱণৰ এটা পাৰিষদে আছিল প্ৰভুৰ। গতিকে পাৰিষদ হিচাপত তেওঁকতো গতি দিব লাগিব। যাৰ কাৰণে কি কৰিলে? যে আই সীতাক তেনেকুৱাকে লীলা খেলা, আই সীতাৰ লগত, ৰামৰ লগত, ৰামে প্ৰভু ৰামে ৰাৱণৰ লগত তেনেকুৱাকে সমস্ত লংকাবাসীৰ লগত, কিষ্কিন্ধাবাসীৰ লগত, সকলোৰে লগত তেনেকুৱাকে লীলা খেলা আৰম্ভ কৰিলে। গতিকে প্ৰভুসকল, সেইজন ৰাম, যি ৰামে আই সীতাক তেওঁৰ সহধৰ্মিনী হিচাপত পাইছিলে, আৰু সেইগৰাকী আই সীতা, যি সীতাই হৰধনু এখন হাতে দাঙি দিব পৰা শক্তি আছিলে। সেইকাৰণে জনক ৰজাই সেইদিনাই তেওঁ সিদ্ধান্ত লৈছিলে, এই সীতাক যদি কোনোবা দিনা মই বিয়া দিব লগা হয়, বিয়াৰ বয়স হয়, বিয়াৰ উপযুক্ত সয়ম্বৰৰ বয়স হলে মই কি কৰিম? যিয়ে এই ধনুখন দাঙিব পাৰিব তেওঁকেই এই সীতাক গতাম, এই বুলি সেইদিনাই জনক ৰজাই প্ৰতিজ্ঞা কৰিছিলে। আৰু সেই হিচাপত কেৱল প্ৰভু ৰামে কি কৰিছিলে? আই সীতাক, জগত জননী সীতাক লাভ কৰিছিলে। ইয়াতে ক'লে, অনন্তৰে ৰামে দিব্যচাৰী জানে, সীতা সমে দেখে ৰাখি প্ৰভু ৰামে কি কৰিব? দিব্য জানত তেনেকুৱাকে সীতা সমে আহিব। ভূঞা মহাৰাজা পালিবন্ত প্ৰজা প্ৰকাশিয়া দশ ৰাখি, আৰু তেনেকুৱাকে কি কৰিব? সেই মহাৰাজা ৰামে কি কৰিব? প্ৰজাবিলাক পালন কৰিব। কেনেকে পালন কৰিব? তেওঁ খুব সুন্দৰকৈ পালন কৰিব। প্ৰকাশিয়া দশ ৰাখি, তেওঁ নিজৰ যশ ৰাখিলে কি কৰিব? তেওঁ প্ৰজাবিলাকক পালন কৰিব। ৰাম ৰাজ্য, প্ৰভুসকল, যদি ৰাম ৰাজ্য হয় তেতিয়াহ'লে কোনো হস্পিটেলৰে প্ৰয়োজন নাই। এতিয়া বহুতে কয় বোলে ৰাম যে অযোধ্যাত যে ৰাম মন্দিৰ বনাইছে, ৰাম মন্দিৰৰ বিপক্ষে বহুতে কথাবিলাক কৈ থাকে, বোলে কিনো ৰাম মন্দিৰ বনাব লগা হ'ল? আগতে যেতিয়া প্ৰভু পুৰুষোত্তম ৰামচন্দ্ৰ আছিলে তেতিয়া হস্পিটেলৰ ব্যৱস্থাই নাছিলে, হস্পিটেলৰ ব্যৱস্থা নাছিলে। যদি ৰাম ৰাজ্য সঁচাকে যদি হয়, যদি প্ৰভু ৰামে বিচৰাটো যদি আমি কৰিব পাৰো, হস্পিটেলৰে প্ৰয়োজন নাথাকিবগৈ। যদি আমি তেওঁ বিচৰা মতে খাদ্য খাওঁ, তেওঁ বিচৰা মতে যদি আচাৰ আচৰণবিলাক কৰোঁ, কিন্তু আমিতো তেওঁ বিচৰা মতে নকৰোঁ, আমি নিজৰ মতেহে চলি ভাল পাওঁ, নহয় জানো? আমি এতিয়াও আমি ভাগৱত পাঠ অনেক কৰিলোঁ, আজিলৈ আমি মাছ মাংস এৰিব পৰা নাই, কণী এৰিব পৰা নাই। আমি ডাঙৰ ডাঙৰ বক্তৃতা দিব যাওঁ মানুহৰ আগত, গামোচা ল'ব যাওঁ পাঠক ব্যাখ্যাকাৰক, যদি আমি নিজেই যদি আমি মাছ মাংস কণী ত্যাগ কৰিব পৰা নাই, কোন শাস্ত্ৰই অনুমতি দিছে? যদি সেইবিলাক কৰিব পৰা নাই, তেতিয়াহ'লে এইটো আমাৰ চৰম দুৰ্ভাগ্য। যদি প্ৰভু ৰামে বিচৰা যদি কাৰ্য আমি যদি জীৱনত প্ৰতিগতিকে কৰিব পাৰো, শিশুৰ পৰা বৃদ্ধলৈকে যদি প্ৰতিজনে কৰিব পাৰো, তেতিয়াহ'লে নিশ্চিন্ত ইয়াত হস্পিটেলৰ বা তেনেকুৱা প্ৰশাসনিক ব্যৱস্থাৰ দৰকাৰেই নাথাকিব, যদি চবে যদি ভিতৰত ৰামক প্ৰতিষ্ঠা কৰিব পাৰে। সেইকাৰণে প্ৰভুসকল, আগতে আমি নিজক চিনি পাব লাগে, আগতে নিজক চিনি পাব লাগে। খুব সুন্দৰ নামঘৰ বনাইছো, খুব ভাল কথা, কিন্তু এই নামঘৰ ভাগ আমি কাক দি থৈ যাম? যদি আমাৰ উদীয়মান প্ৰজন্মসকলে যদি ভাগৱত কথা নুশুনে,
উদীয়মান প্ৰজন্মসকলক যদি আমি ভক্তিৰ প্ৰতি আকৃষ্ট কৰাব নোৱাৰো তাক দি থৈ যাম কোনে চলিব কেনেকৈ চলিব এতিয়া এনেকুৱা বহুত ডাঙৰ ডাঙৰ মন্দিৰ আছে হাজিৰা দি থৈ দিয়ে এগৰাকী দেউৰীক হাজিৰা দি থৈ দিয়ে তাতে হাজিৰাৰ বিনিময়ত চলি আছে গুৱাহাটীত ডাঙৰ ডাঙৰ নামঘৰ আছে এতিয়াও ডাঙৰ ডাঙৰ মন্দিৰ আছে হাজিৰাৰ ওপৰত চলি থাকে অতি দুৰ্ভাগ্যজনক কথা বেয়া লাগে আমি কি কৰিব লাগে প্ৰভুৰ সেৱা আমি নিজে কৰিব লাগে ইয়াত দেউৰীজন আছে ভাতজনে নামঘৰীয়া ইয়াৰে এওঁহে কৰিব মাৰিবটো এওঁহে পাতিব মই নাকাটো এওঁহে দায়িত্ব এওঁহে দৰমহা পায় দৰমহা বুলি কয় অলপতে এজনে কৈছে তেওঁ খুব দুখ কৰি কৈছে বোলে দৰমহা পাওঁ বুলি কয় বছৰৰ মূৰত কিবা এটা মাননি দিয়ে ৰাইজে তেওঁতো বহুতে ভাল কাম কৰি কয় বোলে তেওঁ দৰমহা লৈ আছে তেওঁ কৰিব চাফ চিকুণ তেওঁ কৰিব নহয় আপুনি নিজ হাতে যিমানে কৰিব সিমানে মনৰ মলিনতাবিলাক দূৰ হৈ যাব কৰি চাবচোন এবাৰ কৰি চাবচোন এই চাফ চিকুণবিলাক নিজ হাতে কৰি চাবচোন এওঁ কিয় দিব গোটেইখিনি দায়িত্ব এওঁ কিয় দিব আপোনালোকৰ ইয়াতে নিদিয়ে মই উদাহৰণটোৱে দিছোঁ আমাৰ ফালে হয় আপোনালোকৰ ইয়াত নহ'ব পাৰে আমাৰ ফালে হয় আমি নামঘৰীয়াজনকে গোটেইখিনি দায়িত্ব অৰ্পণ কৰি দিব নালাগে আমি নিজে যদি কৰোঁ নিজে কৰিলেহে প্ৰভু ভগৱন্তে আমাক কি কৰিব কৃপা কৰিব এবাৰ চাব একদম অভিজ্ঞতাৰ ঘৰৰ পৰা কৈছো যিয়ে নেকি এই নামঘৰত এতিয়া অহাকালিলৈ যিবিলাক পাঠ কৰি থাকিব সেইবিলাক যদি চাফা কৰে কাকো সুধিব লগা দৰকাৰ নাই যিয়ে যেনেকৈ পাৰে যদি নিজে কৰিব পাৰে ইয়াৰ পুণ্যটো তেওঁ পাব যিমান কৰিব তেওঁৰ পুণ্যটো পুণ্য ৰাখি ৰাখি পুণ্য তেওঁ পাব গতিকে সেইকাৰণে সেই প্ৰভুসকল আমি কি কৰিব লাগে আমি সেৱা দিব লাগে সেৱা ল'বৰ কাৰণে চেষ্টা কৰি দেখিব নালাগে মোক কোনোবাই সেৱা কৰক মোক কোনোবাই কৃষ্ণ বুলি কওক মোকে ভকত বুলি মানুহ কেনেকুৱা নহয় আমি সেৱা দিবৰ কাৰণে চেষ্টা কৰিব লাগে গতিকে এনেকুৱা ভাৱ চলিলেহে ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব লোকসকল ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব লাগে লাগিলে আমি প্ৰথমতে কি কৰিব লাগিব ৰামক আমি ঈশ্বৰ বুলি মানিব লাগিব আৰু আমি আত্মা ৰাম দেখা পাব লাগিব চবৰ ভিতৰতে আত্মা ৰাম আছে সকলো জীৱৰ ভিতৰত আত্মা ৰাম আছে সেইকাৰণে হেন জানি কি কৰিব লাগিব আমি হাঁহটো কুকুৰাটো পাৰটো মাছ কাছ কোনো মানুহক আমি বিনা কাৰণত হিংসা কৰিব নালাগে আমি এইবিলাক খোৱাৰ পৰা নিৰৱত থাকিব লাগে তেতিয়াহে আমাৰ কি হ'ব প্ৰভু ৰামৰ যিনেকি বিচৰা ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব তেতিয়াহে ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব নহ'লে কেৱল মুখে মুখে চলি থাকিব আমি যদি ভিতৰৰ পৰা নকৰোঁ হে ৰাম ভগৱান হৰি ভজি দৰাই জৰা ভজা বুলি মহাপুৰুষে কাক কৈছে ওবা নৰলো বুলি সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান লোক আছে ইয়াত মানুহ যিমান আছে অৰ্থাৎ আমাৰ পৃথিৱীখনত যিমান মানুহ আছে এই সমস্তকে কৈছে কি বুলি কৈছে ওবা নৰলো ধৰি ভজো ধৰাইটো উপদেশ এই উপদেশটো ধৰা কি কৰা তুমি যিয়ে নোহোৱা যি পন্থতে নাথাকা কিয় আমাৰ বহুত পন্থ আছে আমি কোনো কাকো নিন্দা কৰিব নালাগে কোনো কাকো তিৰস্কাৰ কৰিব নালাগে মোৰ পন্থটোৱে বহুত ডাঙৰ মই ভাল বাকীবিলাক বেয়া এই ভাৱক কিন্তু ল'ব নালাগে কিন্তু আমি চবে কৃষ্ণ বুলি ক'ব লাগে কৃষ্ণ ব্যতিৰেকে কোনো নাই ৰাম প্ৰভুসকল ইয়াত বিভিন্ন কথা আহি পৰিব পাৰে ইয়াৰ পিছৰ চেতুটো আৰু সাংঘাতিক এতিয়া ওলাব কথাখিনি ইয়াৰ আগতো কৈছে যে ওবা নৰল হে নৰলসকল হৰি ভজিবই লাগিব হৰি ভজনা নকৰাকৈ কোনেও কি কৰিব নোৱাৰে ঈশ্বৰ প্ৰাপ্তি হ'ব নোৱাৰে যদি হৰি ভজনা নকৰে তেতিয়াহ'লে কোনো এটা জীৱ তেওঁ মুক্তি পাব নোৱাৰে তেওঁ কি হ'ব লাগিব পুনৰূপী জনম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শানম পুনৰবাৰ জনম মৰণৰ পাকচক্ৰত তেওঁ কৰিব লগা হ'ব আৰু জানেই কপিল দেৱ অতি সংবাদত ওলাব কথাবিলাক যে পুনৰবাৰ জন্ম ল'লে কিমান কষ্ট হয় মাকৰ গৰ্ভত থাকোঁতে আকৌ মৰিলেতো কি কষ্ট জানেই আৰু কেনেকুৱা কষ্ট হয় কিমান কষ্ট পাই মৰিছে ইয়াৰ আগত গতিকে কেনেকৈ বা মৰিব লগা হয় গতিকে জীয়াই থকা দিনকেইটাও কষ্ট ইয়াততো সংসাৰৰ তিনিটা তাপে আমাক পৰি আছে আমি ভৌতিক তাপ আমি দৈবিক তাপ আধ্যাত্মিক তাপ তিনিটা তাপে আমাক পৰি আছে ভৌতিক তাপ মানে আমাৰ শৰীৰটোত
জ্বৰৰ পৰা, মূৰৰ বিহৰ পৰা, খৰখজতিৰ পৰা, পেটৰ বিহৰ পৰা, গাঁঠিৰ বিহৰ পৰা যিবিলাক বেমাৰ আজাৰ হয়, এইবিলাক তাপ প্ৰতিটো জীৱই পাই থাকে। এই হ'ল আদি ভৌতিক তাপ, ভৌতিক শৰীৰটোৰ উৎপাদন হৈছে। আদি দৈবিক তাপ, দৈৱক্ৰমে হঠাতে বোলে সাপে খুটিলে, হঠাতে বোলে বিচাই দেখিলে, হঠাতে বোলে কিবা, এইবিলাক আমি হঠাতে শুনো মানে আদি দৈবিক তাপ। আধ্যাত্মিক তাপ আকৌ দুই প্ৰকাৰে, এটা হ'ল শাৰীৰিক আৰু আন এটা হ'ল মানসিক তাপ। শাৰীৰিক তাপ কেনেকে পাওঁ বোলে, একদম হঠাতে বোলে বানপানী আহি গ'ল, এতিয়া যে বতাহ মাৰি আছে, আজি দিনত যে কিমান বতাহ মাৰি আছে কালিৰ পৰা, এতিয়া বতাহে এনেই মানে কিছুমান ঘৰ দুৱাৰ কাগজ ভাগি দিছে, কাৰ ঘৰৰ ওপৰত পৰিছে ঠিক নাই। এই এনেকুৱা যে বানপানী হয়, কৰবাত শিল দিছে, গাজনি দিছে, এইবিলাক যে হৈ থাকে, এই সমস্তবিলাক হ'ল কি আধ্যাত্মিক তাপৰ লগত জড়িত। আধ্যাত্মিকৰ শাৰীৰিক তাপ, এটা মানসিক তাপ আছে। মানসিক তাপটো কি বস্তু বোলে, ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি। মই ভাতৰ তিতা খাব পাৰো, বোলে বোৱাৰীয়ে মোক তিতাকেই ভাতকেইটা দিয়ক, কথা নাই, কিন্তু বোৱাৰীয়ে যদি ভাতকেইটা দিওঁতে যদি ঠেচেকা মাৰি দিয়ে, বোলে খা বুঢ়া, খালে খাবি, নাখালে মৰি যা, এই বুলি যদি ভাতকেইটা দিয়ে, এই বুঢ়ী তই খালেও খা, নাখালেও তই মৰি যা সোনকালে, আৰু কিমান এনেকে তই আৰু এনেকে আমনি দি থাকা, এই বুলি যদি বোৱাৰীয়ে ভাতকেইটা দিয়ে, বা বোৱাৰীৰ কেতিয়াবা বেমাৰ হৈ আছে, শাহুৱে যদি তেনেকুৱাকে ভাতকেইটা দিয়ে ঠেকেচা মাৰি, কেনেকুৱা লাগিব মনটো? ঠিক তেনেকুৱা। বা কোনোবাই অফিচত গৈছে, অফিচৰ পৰা বছৰ পৰা ঠিক গালি খাইছে, বা ৰাজহুৱা অনুষ্ঠানত আহিছে, তেওঁ কাৰোবাৰ পৰা গালি খাইছে, এই সকলোবিলাক হ'ল মানসিক তাপ। এই যিমানবিলাক তাপ আমি পাই থাকো, এই তিনিটা তাপৰ পৰাও কি কৰিব পাৰে, একমাত্ৰ প্ৰভু ভগৱন্তই আমাক ৰক্ষা কৰিব পাৰে। সেইকাৰণে কৈছিল সচ্চিদানন্দ ৰূপায় বিশ্বপত্রাদিভেতবে তাপত্রবিনাশায় শ্রীকৃষ্ণায় বয়ং নমঃ। কি তেওঁ তিনিটা তাপৰ পৰাও কি কৰিব পাৰে, তেওঁ আমাক ৰেহাই দিব পাৰে। এই হ'ল সচ্চিদানন্দ ভগৱান, সচ্চিদ আনন্দ, তেওঁ সদায় আনন্দত থাকে। এই হ'ল সচ্চিদানন্দ ভগৱান। তেওঁক যদি আমি ঠিক মতে যদি ভজনা কৰিব পাৰো, তেতিয়াহ'লে তেওঁ আমাক কি কৰিব, এই তিনিটা তাপৰ পৰা তেওঁ ভূপোজ সমান তাৰে বুলি কৈছে। গৰুৰ পোচ এটা যেনেকুৱা অকণমান, ঠিক তেনেকুৱা মানে এই সংসাৰ সমুদ্ৰৰ পৰা কি কৰিব পাৰে, তাৰিব পাৰে। বাপসকল অকণমান ৰাখি দিয়া, ইয়াতে পাৰে, তেতিয়াহ'লে তেওঁ কেতিয়াও ক্ৰিয়া নকৰিব। মোৰ এইটো মানে এনেকুৱাকে যাতে আপোনালোকে কিবা এটা লৈ চাহ খোৱাৰ লগে লগে আমাৰ জিভাবোৰ বহিমুখী হৈ যায়। আমাৰ এই মন প্ৰাণ ইন্দ্ৰিয়বিলাকক আমি অন্তৰ্মুখী কৰি ল'ব লাগে।